গুৱাহাটীত এজনী ছোৱালী 9টা নৰপিশাচৰ কামনাৰ বলি হ'ল, তাকো দুৰ্গা মন্দিৰৰ ভিতৰতে। এতিয়া কথাটো হ'ল, যেতিয়া মুছলিম মানুহে ধৰ্ষণ কৰে তেতিয়া কথাটো নিউজত ফাটি ফুটি ওলাই ঢোল বজাই থাকে, কিন্তু যেতিয়া হিন্দু মানুহে ধৰ্ষণ কৰে তেতিয়া কথাটো খুব তল পৰি থকা দেখা যায়। এইটো ঘটনাৰ ক্ষেত্ৰতো তেনেকুৱাই হৈছে। যিহেতু ছোৱালীজনীক হিন্দু মানুহে ধৰ্ষণ কৰিলে, তেনে ক্ষেত্ৰত এতিয়া কোনো হৈ হুলস্থুল নাই, কোনো এনকাউণ্টাৰৰ দাবী নাই, একো নাই, সকলো নিশ্চুপ। কথাটো ভাবিবলগীয়া। অপৰাধীয়ে, ধৰ্ষণকাৰীয়ে। তাত ধৰ্মৰ কথা আনিব নালাগে। এতিয়া যিহেতু ধৰ্মৰ কথাই আহিছে, ইয়াত হিন্দু ধৰ্মৰ লোকে ধৰ্ষণ কৰিছে যেতিয়া হৈ হুলস্থুল কৰা নাই মানুহে, মুছলিম মানুহে ধৰ্ষণ কৰা হ'লে হৈ হুলস্থুল হৈ গ'লহেঁতেন, এনকাউণ্টাৰ কৰিলেহেঁতেন, কিবা কৰিলেহেঁতেন। এইটো হ'ব নালাগে আচলতে। যিহেতু ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ, তেনে ক্ষেত্ৰত ধৰ্ষণকাৰীৰ ক্ষেত্ৰত হিন্দু মুছলমান বিচাৰ কৰাটো কোনো যুক্তিসংগত কথা নহয় মোৰ বোধেৰে।